No airbags, no seat belts. নাই জীৱনৰ প্ৰতি মোহ মায়াও যিকোনো মুহূৰ্তত ঘটি যাব পাৰে অঘটন দবকাৰ পৰা ডিফু সংযোগী 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথত এতিয়া প্ৰায় দেখিবলৈ পোৱা যায় এনে দৃশ্য একাংশ যুৱকে এইদৰে ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত কৰে বাইক ষ্টাণ্ট এই ষ্টাণ্টৰ ভিডিঅ' ৰেকৰ্ড কৰি আপলোড কৰে সামাজিক মাধ্যমত দিনক দিনে এতিয়া দবকাত বৃদ্ধি পাইছে পিলিঙা ষ্টাণ্টমেনৰ প্ৰকোপ ইয়াকে লৈ চিন্তিত ৰাইজ কিছুদিন পূৰ্বে একেটা ৰাষ্ট্ৰীয় ঘাইপথত বাইক ষ্টাণ্ট কৰাৰ বাবে দবকা আৰক্ষীয়ে নগাঁও আৰু হুজাইত অভিযান চলাই 2 যুৱকক আটক কৰিছিল দুখন বাইকো জব্দ কৰিছিল আৰক্ষীয়ে তাৰ পাছতো কিন্তু শিক্ষা লোৱা নাই আৰক্ষীক কেৰেপ নকৰি পুনৰ ধাৰাবাহিকভাৱে ৰাষ্ট্ৰীয় ঘাইপথত বিপদজনক ষ্টাণ্ট যুৱক কিশোৰৰ ইয়াকে লৈ এতিয়া শংকিত স্থানীয় ৰাইজ তথা যাত্ৰী এওঁলোকক শীঘ্ৰে কৰায়ত্ব কৰিব লাগে বুলি দাবী জনাইছে স্থানীয় লোকে বাইক লৈ পেলাই এই যিখন নৱনিৰ্মিত 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ হৈছে দবকাৰ পৰা ডিফু সংযোগী এই ৰাষ্ট্ৰীয় ঘাইপথতে মানে ষ্টাণ্ট কৰিছে আৰু ষ্টাণ্ট কৰাৰ পাছতেই সামাজিক মাধ্যমত ভিডিঅ' ভাইৰেল হৈছে আৰু তাৰ পাছত জিলা প্ৰশাসনে এই যুৱকগৰাকীক কৰায়ত্ব কৰিছে আৰু তেওঁৰ বাইকখন চিজ কৰিছে তাৰ পাছতো এই যুৱকজনে পুনৰবাৰ এক প্ৰকাৰ অসম পুলিচ তথা হুজাই পুলিচক বুঢ়ী আঙুলি দেখুৱাই পেলাই এই যুৱকজনে পুনৰবাৰ ষ্টাণ্ট কৰিছে এই কাণ্ড এতিয়া ক্ষুব্ধ কৰিছে দবকাৰ ৰাইজক শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে আৰক্ষী প্ৰশাসনক দবকাৰ পৰা ইছমাইল আলী NKTV+